নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো আজি হৈছে 21 জানুৱাৰী। আৰু ভোটাৰসকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে। এদিন মাত্ৰ সময় আছে আৰু লগতে চৰকাৰী আঁচনিৰ কেইবাটাও আঁচনি টকা সোমাব। আজি প্ৰথমটো খবৰ, 22 জানুৱাৰী অন্তিম তাৰিখ। খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে? যদি অহা নাই শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নাম। হয়, হাতত মাত্ৰ এটা দিন বাকী আছে। ভোটাৰ তালিকাত নাম ভুলকৈ আহিছে নেকি আপোনাৰ? ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আজিয়ে আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voters.eci.gov.in লগ ইন কৰি চাব পাৰিব আপোনাৰ নাম। 22 জানুৱাৰীৰ ভিতৰতে কৰক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব নাম সবিশেষ জনাই আছোঁ। ফৰ্ম 6, 7 আৰু 8ৰ জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পূৰণ কৰক আপুনি ফৰ্ম 6। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক ফৰ্ম 8। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব পাৰিব অভিযোগ। 1950 ফোন কৰি দিব পাৰিব অভিযোগ। কিবা যদি অভিযোগ থাকে দিব পাৰিব এইটো নম্বৰত। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। পৰৱৰ্তী খবৰ, আত্মসহায়ক গোটৰ মহিলাৰ বাবে ডাঙৰ আপডেট। 3টাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে কেইবাটাও চৰ্ত। উদ্যমিতা আঁচনিৰ বাবে হ'ব এবাৰ পৰীক্ষা। নতুন পদ্ধতিৰে সোমাব টকা। পৰীক্ষাত পাছ কৰিলে 10,000ৰ পিছত পাব 25,000 টকা। দ্বিতীয়টো পৰীক্ষাত পাছ কৰিলে পাব 50,000 টকা। আঁচনি পাবলৈ এই আটাইকেইটা চৰ্তয়ে মানিব লাগিব। পৰীক্ষাত পাছ কৰিলে আৰু চিন্তা নাই। পৰীক্ষাত পাছ কৰাৰ উপায়ো দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। এই পৰীক্ষাত পাছ কৰাটো বহুত সহজ, কেৱল এই উদ্দেশ্যৰে কাম কৰিলেই হ'ল। পৰৱৰ্তী খবৰ, কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। মুকলি হৈছে হেল্পলাইন নম্বৰ 155261। কিবা অভিযোগ থাকিলে আপুনি দিব পাৰিব এই টল ফ্ৰী নম্বৰত। হয়, ধন লাভৰ বাবে কি কি কৰিব লাগিব আপুনি সবিশেষ এটাকৈ জনাই আছোঁ। 1 নম্বৰ, শীঘ্ৰেই কৰি লওক EKYC আপডেট। দ্বিতীয়তে কৰি লওক আপুনি ফাৰ্মাৰ ID। হয়, ফাৰ্মাৰ ID বনাই লওক। তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম সবিশেষ মই জনাই আছোঁ। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব। তাৰপিছত ৱেবছাইটত গৈ আপুনি লগ ইন কৰক। ফাৰ্মাৰ যিটো অপশ্যন আছে তাতে আপুনি EKYC অপশ্যন দেখিব, তাতে ক্লিক কৰক। আপুনি আপোনাৰ আধাৰ নাম্বাৰ কেপচা কোড দিয়ক আৰু চাৰ্চ অপশ্যনত ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। তাৰপিছত আপুনি গেট OTP পাব, তাতে আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTPটো আপুনি তাৰপিছত সন্নিৱিষ্ট কৰক। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC। পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব এতিয়াৰে পৰা বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ইয়া ডাঙৰ ঘোষণা। হয়, পৰৱৰ্তী খবৰ, 37 লাখ মহিলাক বিহুৰ উপহাৰ হিচাপে 8,000 টকা দিব চৰকাৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে 1250 টকাকৈ 4 মাহত 5,000 টকা হয়।
এই ধনৰাশিৰ লগতে ৩,০০০ টকা বিহুৰ উপহাৰ হিচাপে দিব চৰকাৰে। অৰুণোদয় লাভ কৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ হয় আজি।